পিটকু আজি তই আৰু মই হাবিৰ মাজলৈ যাম বহুত বছৰ পুৰণা হেনো হাবিৰ মাজত এখন এক্সিডেণ্ট হোৱা এৰোপ্লেন ওলাইছে হে ক'ত শুনিলি আকৌ তই মিছা কথা ক'বলৈ নাহিবি দেই মই কেলে মিছা কথা ক'ম হে আজি ৰাতিপুৱাৰ পৰা নিউজত অকল সেই প্লেনখনৰ বিষয়ে কৈ আছে দেখা নাই বৰ বেলেগ ভয়ানক হেনো আৰু বহুত পুৰণা প্লেন হয় নেকি মানুহবিলাক গৈছে চাগে ন সেই প্লেনখন চাবলৈ নাই পিটকু যোনে এই প্লেনখন প্ৰথম দেখিছিলে আৰু যোনে এই প্লেনখন ভিডিঅ' কৰি আনি নিউজত দেখুৱাইছিলেহি সেই মানুহকেইটা হেনো লগালগ মৰি থাকিলে কি তেনেহ'লে আমি গৈ কি মৰিবলৈ মন গৈছে নেকি তোৰ তালৈ নাযাবি সেইখন কেনেবাকে ভূতৰ প্লেন নেকি আকৌ পিটকু তই আৰু মই কিমান সাহসী তই গম নেপাৱ নেকি তই আৰু মই কিমান ডাঙৰ ডাঙৰ কিমান ভয়ানক কেছৰ লগত যুঁজি থাকো এইখননো কি এৰোপ্লেন হে যামেই চাবলৈ আমি আৰু তাৰপিছত আমি গৈ এই প্লেনখনৰ ৰহস্য গোটেই গাঁৱত আনি উলিয়াই দিমহি গাঁৱৰ মানুহবিলাকে যাবলৈ ভয় কৰিছে নহয় তালৈ ঠিক আছে তেনেহ'লে ওলাবি যাম পিটকু তোৰো কিন্তু দম আছে কিন্তু হ'লেও মই এতিয়া যিমান লাখ টকা দিলেও ৰাতি নাযাওঁ কাইলৈ দিনত যাম ঠিক আছে পিটকু পাবগা আমি আহি হাবিৰ মাছ পালোহি কিন্তু মোৰ এনেকুৱা লাগি আছে যে আমাৰ পিছে পিছে কোনোবা মানুহ আহি আছে যেন লাগি আছে মোৰ হেই কোনো নাই কোননো আমাৰ পিছে পিছে আহিব আমাক কোনেও দেখাই নাই হ'ব বল সোনকালে যাওঁ বল প্লেনখনৰ ওচৰলৈ চাওঁ লাগি আছে মোৰ প্লেনখন এই অঘাই টং ল'ৰা দুটা আকৌ হাবিৰ মাজেৰে সেই এৰোপ্লেনখনৰ ফালে গৈছে যে কেনেবাকে আকৌ দুটা এৰোপ্লেনখনৰ ওচৰলৈ যোৱা নাইতো যা বাল ল'ৰা এনেও তহঁতক ক'লে কথা নুশুনই এৰোপ্লেনখনৰ ওচৰলৈ যাব নালাগে বুলি গম পাৱেই তালৈ গ'লে মানুহ মৰে বুলি পিটকু মই যি দেখিছো তইও সেয়াই দেখিছনে এইখন সঁচাকে এখন ইমান ডাঙৰ বিশাল পুৰণি এৰোপ্লেন ফপকা এইখন সঁচাকে বৰ ভয়ানক এৰোপ্লেন দেই গোটেই এৰোপ্লেনখনৰ গাত গছ বন লতা হেলুৱে আৱৰি ধৰিলে চা 100-200 বছৰৰ পৰা ইয়াত পৰি আছিলে নেকি এইখন কোনেও নেদেখিলে যে ইমান দিনৰ পৰা কি কৰিছ আকৌ তই সেই পাংখাখন নুচুবি পটককে ঘূৰাই নেকি চাইছিলো পাংখাখন নুঘূৰে বৰ টান জাম হৈ গ'ল ফপকা কথা এটা মনত পৰিলে মোৰ এই ডাঙৰ এৰোপ্লেনখনৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ কম্পিউটাৰ আছে চাগে কেনেবাকে এই প্লেনখনৰ ভিতৰলৈ যাব পাৰো নেকি চাওঁগে বল সেইবোৰ পালে লৈ যামগে ঘৰলৈ পিটকু তোৰ সাহসৰ লগতে মাথাটোও আছে বল এৰোপ্লেনখনৰ ভিতৰত সোমাবলৈ জেগা আছে নেকি চাওঁগে বল ইফালে সিফালে এই পুৰণা এৰোপ্লেনখনৰ ওপৰত উঠি মজা লাগিছে বে আজিলৈকে মই প্লেনত উঠিয়ে পোৱা নাছিলো এনেকুৱা লাগিছে যে আজি গোটেই দিনটো ইয়াতে উঠি থাকিম হ'ব মজা পিছত লৈ থাকিবি সোনকালে এতিয়া এই প্লেনখনৰ ভিতৰলৈ যোৱা ৰাস্তাটো বিচাৰ ফপকা পাই গলো ৰ কৈছো এইটোৱে জেগাটো বল সোনকালে ভিতৰলৈ যাওঁ ফপকা এই এৰোপ্লেনখনৰ ভিতৰতো চোন এতিয়াও চিকচিকীয়া মজা হৈ আছে এনেকুৱা লাগে যে এতিয়াও এই এৰোপ্লেনখনৰ ভিতৰত কোনোবা থাকে বে পিটকু ঠিকেই কলি তই এনেকুৱা লাগিছে যেন এতিয়াও ইয়াত কোনোবা থাকে কেনেবাকে এই এৰোপ্লেনখন এক্সিডেণ্ট হওঁতে ইয়াত থকা মানুহবিলাক মৰি পিনি এতিয়াও আত্মা হৈ পিনি এই ৰুমটোতে থকা নাইতো মুখ চুখ মেলি গৈছ এনেহে সাহসী কৈ থাক ইমান ভয় পাদুৰা তই ফপকা তই হাঁহিছ যে বল ইয়াৰ পৰা ওলাও বল ইয়াত একো কম্পিউটাৰ নাইচোন ফপকা কোন এইটো ইমান উখ কোলা ভূত এইখন মোৰ এৰোপ্লেন বহুত বছৰৰ আগতে মই আৰু মোৰ পৰিয়াল এই প্লেনখনত আহি থাকোঁতেই এই প্লেনখন এক্সিডেণ্ট হৈ পিনি গোটেইখিনি মৰি থাকিলো আৰু তহঁতি এতিয়া মোৰ এৰোপ্লেনখনৰ ভিতৰলৈ আহিছ এই ল'ৰাহঁত কালিৰ পৰা নিউজ টিভিত আমাৰ হাবিখনত পৰি থকা এৰোপ্লেন এখনৰ বিষয়ে দেখুৱাই আছে দেখিছ নাই অকল টিভি নিউজত অকল সেইখনৰ কথাই সেইখন এতিয়াও বহুত ৰহস্যময় হেনো তালৈ যোনেই যায় এতিয়াও তাত নাইকিয়া হৈ থাকে হেনো পাগল নেকি তহঁতি এৰোপ্লেনখন কি ভূত নেকি তালৈ গ'লে যে মানুহ নাইকিয়া হৈ থাকিব চব মিছা কথা এইবিলাক লেংটামিয়া
বিশ্বাস নহয় যদি গৈ চাবি সেই এৰোপ্লেনখনৰ ওচৰলৈ, তেতিয়া গম পাবি নহয় আমাৰ গাঁৱৰ ফপকা আৰু পিটকু যে নাই হেনো এতিয়াও ঘৰত। কেনেবাকে মানুহবিলাকে তালৈ গ'ল বুলি সন্দেহ কৰিছে এৰোপ্লেনখনৰ ওচৰলৈ। এই ডুমকা, তই ইমান ভয় কৰিব নালাগে। আমিতো তোক এতিয়া সেই এৰোপ্লেনখনৰ ওচৰলৈতো লৈ আহিছোঁ না। তোক এনেহে ক'লোঁ আমি হাবিলৈ যাওঁ বুলি। আমাৰ মেইন কাৰণটো হয় সেই এৰোপ্লেনখন। কি তহঁতি সেইকাৰণে মানে মোক হাবিলৈ লগ ধৰি পিনি লৈ আহিলি ফুচুলাই? ঠিকে ধৰিলি। ব'ল এতিয়া আমি 3টা আছো নহয়, ভয় নকৰোঁ। সেই এৰোপ্লেনখন আমি চাই আহিমগে। হেই মই নেযাওঁ দেই, তহঁতিয়ে যাওঁ। ঐ মই তালৈ নেযাওঁ দেই। ঠিক আছে, নেযাওঁ যদি যাগে আৰু তই ঘৰলৈ অকলে অকলে। এতিয়া চা, হাবিখন তই পাৰ কৰোঁতেও 1 ঘণ্টামান লাগিব আৰু আন্ধাৰ হ'বলৈ হৈ আছে। আৰু হাবিৰ মাজত কেনেবাকৈ বাঘ ভালুকে খালে পিছত আমাক নধৰিবি আৰু দেই। যা যা গৈ থাক তই। ব'ল ব'ল ব'ল, মই অকলে নাথাকোঁ, তহঁতৰ লগতে যাম। ব'ল ব'ল। আহ তেনেহ'লে আহ। অ' মাই গড, আজিলৈকে মই এৰোপ্লেন ওচৰৰ পৰা দেখাই নাছিলো। আজি মোৰ চকুৰ আগত ইমান বিশাল এখন এৰোপ্লেন। মজা। ঐ লেংটামিয়া, হ'ব হ'ব, দেখিলি নহয়। ব'ল এতিয়া যাওঁগৈ, ব'ল। আন্ধাৰ হ'ব নহ'লে ইয়াতে এতিয়া। ধৈত ৰহ, যা যদি যা, আকৌ তোক কোনে ধৰি থৈছনো? ঐ লেংটামিয়া, ক'ত আছ তই? একেবাৰে পিছফাল পালিগে নেকি এৰোপ্লেনখনৰ? পিছফালে আছো, পিছফালে। ইমান ডাঙৰ এই এৰোপ্লেনখন। এই ডুমকা, যামগে বাৰু, যামগে ঘৰলৈ। তয়ো অলপ চাই ল আকৌ প্লেনখন। পিটকু পিটকু, মোক নেমাৰিবি। তই কি কৰিবলৈ আহিলি এই অভিশপ্ত এৰোপ্লেনখনৰ ওচৰলৈ? ফপকা তয়ো? পিটকু আৰু ময়ো এই এৰোপ্লেনখন চাবলৈ আহিছিলো তহঁতৰ নিচিনাকে, কিন্তু এই অভিশপ্ত এৰোপ্লেনখনে আমাক মাৰি পেলালে। কিন্তু মোক একো নকৰিবি তহঁতি, মোক এৰি দে, যাওঁগে মই ঘৰলৈ। এয়ালে যোনে আহে সি কেতিয়াও ঘূৰি যাব নোৱাৰে। কথাটো শুনিছিলি নাই তই? এতিয়া তহঁতিও আমাৰ দৰে আত্মা হৈ এই অভিশপ্ত প্লেনখনক ৰক্ষা কৰিবি, আৰু তাৰ পিছতে এৰোপ্লেনখন আৰু ৰহস্যময় এৰোপ্লেন হৈ পৰিব। ধনুৰাগু, বুটে, ফপকা, লেংটামিয়া আৰু পিটকু, আৰু এটা কোনোবা ল'ৰা হেনো আমাৰ গাঁৱৰ পৰা হেৰাইছে। ঘিনাৰাম, ময়ো শুনিলো আজি। কিন্তু কালি আৰু আজি আমাৰ গাঁৱৰ পৰা এনেদৰে ল'ৰা 5টা একেলগে কেনেকে নাইকিয়া হ'ব পাৰে? মোৰ এনেকুৱা লাগিছে পৰহিৰ পৰা কেলে টিভিত একেটা নিউজকে দি থকা নাই জানো আমাৰ হাবিত পৰি থকা এৰোপ্লেনখনৰ বিষয়ে? কেনেবাকে এই ল'ৰাখিনি তালৈ গৈ গৈ নাইকিয়া হৈছে নেকি? ঘিনাৰাম, আৰু সেই এৰোপ্লেনখন হেনো বহুত পুৰণা এৰোপ্লেন। তালৈ যোন যায় সিয়ে তাত নাইকিয়া হৈ থাকে। কেলে প্ৰথমতে কোৱা নাই জানো নিউজত 2টা মানুহ হেৰালে বুলি? তাকেহে। আমি এতিয়া যিকোনো উপায়েৰে হ'লেও আমাৰ গাঁৱৰ 5টা ল'ৰাক আমি বিচাৰি আনিবগে লাগিব। ঘিনাৰাম, কিন্তু আমি প্ৰথমতে যাম শান্তি বাবাৰ ওচৰলৈ, তেতিয়াহে আমি ল'ৰা 5টাক বিচৰাত সহায় হ'ব। ব'ল তেনেহ'লে, ৰৈ নাথাকো, এতিয়াৰ পৰাই আমাৰ কামটো ষ্টাৰ্ট কৰি দিওঁ।